আজি আমাৰ পূব মহাদল দক্ষিণ মহাদল গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত যিসকল প্ৰতিনিধি দুইখন গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী উপসভানেত্ৰী এইখিনি গাঁও সভাৰ সদস্যৰ শপত গ্ৰহণ হৈছে। এই শপত গ্ৰহণ আপোনালোকে দেখিছে যে ৰাজহুৱাভাৱে এইবাৰ প্ৰথম আমি কৰিছোঁ যে পঞ্চায়তৰ শপত গ্ৰহণ ব্যৱস্থাটো প্ৰতিখন গাঁৱৰ মানুহৰ বয়োজ্যেষ্ঠসকলৰ উপস্থিতিত প্ৰাক্তন পঞ্চায়তৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই শপত গ্ৰহণ ব্যৱস্থা আৰু সকলোৱে হিয়া উজাৰি আশীৰ্বাদ দিছে। আপোনালোকে দেখিছে দক্ষিণ মহাদলত কেনেকৈ বয়োজ্যেষ্ঠসকল আহি হিয়া উজাৰি আশীৰ্বাদ দিছে যে এওঁলোকৰ মনোবল বৃদ্ধি হৈছে, নতুন উদ্যমৰে কাম কৰাৰ এটা প্ৰেৰণা পাইছে। মই আশা ৰাখিছোঁ এই ব্যৱস্থাটোৰ জৰিয়তে আমি উপকৃত হ'ম আৰু ৰাইজৰ সমস্যাবিলাক স্থানীয় চৰকাৰৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থাটো হৈছে স্থানীয় চৰকাৰৰ জৰিয়তে সমাধান কৰি ৰাইজক সন্তুষ্ট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত আমি শক্তিশালী কৰিবৰ কাৰণে সক্ষম হ'ম। ইয়াৰ বাবে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ।